এইবাৰে আমি এডিআৰিত আমি এনাউন্স কৰিছিলোঁ যে আমি 2 লাখ চাকৰি দিম কিন্তু যেতিয়া আমি গভৰ্ণমেণ্টৰ ভিতৰত আমি ডিছকাশ্যন কৰিছিলোঁ 22,000 চাকৰি অকল হেল্থ ছেক্টৰত যাব তাতে ক'ত যাব যে থিমেটিক নলেজ মোক জিএনএম লাগিব মোক এএনএম লাগিব মোক লেবৰেটৰী টেকনিচিয়ান লাগিব আমি ভাবো যে 2 লাখ চাকৰি দিব আমি এডিআৰিত আহিম নহয় গভৰ্ণমেণ্টকনকো কি লাগে যে আমাকো হস্পিটাল চলাবলৈ থিমেটিক নলেজ থকা ষ্টুডেণ্ট লাগে এতিয়া যেতিয়া আমি 2 লাখ ক'ত চাকৰি দিম আমি হিচাপ কৰিছিলোঁ তেতিয়া আমি দেখিছিলোঁ আটাইতকৈ বেছি আমাক টিচাৰ লাগিব নাম্বাৰ 1 নাম্বাৰ 2 আমাক হেল্থৰ লগত ৰিলেটেড সাবজেক্ট জনা আমাক ষ্টুডেণ্ট লাগিব সেইকাৰণে মই ভাবো যে আমাৰ ষ্টুডেণ্টৰ অকল গ্ৰেজুৱেশ্যনটোৱে এইম হ'ব নালাগে পোষ্ট গ্ৰেজুৱেশ্যনটো এইম হ'ব নালাগে এটা থিমেটিক সাবজেক্টৰ ওপৰত নিজৰ দখল আনাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব লাগে শেষত মই এটাই কথা কম যে এটা এজ আছিলে যিটো এজত চাকৰি বাকৰি টকা পইচাৰ লেনদেন কৰি আমি পাব পাৰিছিলোঁ এপিএছচিৰ কেলেংকাৰীৰ বিষয়ে আমি জানো আৰু আপোনালোকে জানিব যে এপিএছচিত যিসকলে কেলেংকাৰী কৰি চাকৰি পাইছিলে আমি চাকৰিৰ পৰা তেওঁলোকক খেদি দিলোঁ দিয়াৰ পিছতো তেওঁলোকে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট কৰিয়ে আছে সাধাৰণ মানুহ এজন হাইকোৰ্ট সুপ্ৰিম কোৰ্ট যাব নোৱাৰে তেওঁলোক বাৰে বাৰে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট গৈ আছে তাৰমানে তেওঁলোকৰ ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড কিমান ষ্ট্ৰং আছিলে তাৰ মানে আমাৰ এপিএছ এচিএছ এইবিলাকত এসময়ত দুৰ্নীতি আছিলে প্ৰতিটো চাকৰিত দুৰ্নীতি আছিলে যোৱা 5 বছৰত আমি এটা কাম কৰিব পাৰিছিলোঁ যে চাকৰিৰ লগত দুৰ্নীতি শব্দটোক আমি পুৰা ডাইভৰ্স কৰাই দিছিলোঁ যে চাকৰি আৰু দুৰ্নীতি একে থাকিব নোৱাৰে দুইটাৰ মাজত ডাইভৰ্স হ'বই লাগিব আজি যদি আপোনালোকে চাই 1,60,000 আমি চাকৰি দিলোঁ এটা হাইকোৰ্ট কেছ হোৱা নাই এটা ডিষ্ট্ৰিক্ট কোৰ্টত কেছ হোৱা নাই আৰু সকলোৱে সন্তুষ্ট যে মোৰ যোনে পাইছে মেৰিটত পাইছে যোনে পোৱা নাই মেৰিটত পোৱা নাই আজি আমাৰ অসমত যোৱাবাৰ আমি 1,60,000 যি চাকৰি দিছিলোঁ সি আমাৰ ল'ৰা ছোৱালীৰ মাজত এটা কনফিডেন্স বিল্ডিং কৰিছিলে যে এতিয়া আমাৰ অসমত চাকৰি নামত দুৰ্নীতি নহয় যিহেতু আমি এখন চৰকাৰে আকৌ উভতি আহিলোঁ গতিকে ডেফিনেটলি আমাৰ ইয়ং জেনেৰেশ্যন নিউ জেনেৰেশ্যন এইটো আশা কৰিব পাৰে যোৱা 5 বছৰত যেনেকৈ চাকৰি নামত দুৰ্নীতি হোৱা নাছিল অহা 5 বছৰো আমি চাকৰি নামত দুৰ্নীতি হ'ব নিদিওঁ বন্ধুবান্ধৱীসকল অসমৰ যুৱক যুৱতীৰ বাবে খুব এটা ভাল খবৰ হয় ফ্ৰেণ্ডছসকল এই 5 বছৰত 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব চিএম ছাৰে যোৱাকালিয়ে জনাই দিছে যে অহা 5 বছৰত অৰ্থাৎ এই 5 বছৰৰ ভিতৰত 2026 পৰা 2031 লৈকে ভিতৰত 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব ইয়াৰ আগত 1,60,000 চাকৰি দিছিলে মানে যোৱা 5 বছৰত কিন্তু এইবাৰ হ'ব 2 লাখ চৰকাৰী চাকৰি তো ফ্ৰেণ্ডসকল খুব একটু ভাল খবৰ জনাই দিছে সিএম ছাৰে যে এই 5 বছৰৰ ভিতৰত 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব কোন ডিপাৰ্টমেণ্টত দিব এটো জনাই দিব এটো এডভাইসমেন্ট মুকলি হৈ থাকিব এতিয়া বৰ্তমান জনাই দিছে যে হেলথ ডিপাৰ্টমেণ্টৰ যেনেকৈ দৰকাৰ পৰি আছে হেলথ ডিপাৰ্টমেণ্টৰ পোষ্ট টিচাৰৰ পোষ্টৰ বাবে এই দুটা অকল কলে কিন্তু ইয়াৰ পিছত যেতিয়া এডভাইসমেন্ট ওলাব তেতিয়া আপোনালোকে গমে পাব যে এডিআৰই ওলাব তাৰ পিছত অসম পুলিচৰ তাৰ পিছত হেলথ ডিপাৰ্টমেণ্টৰ তাৰ পিছত টিচাৰৰ তাৰ পিছত আৰু বাকি ডিপাৰ্টমেণ্ট আছে আপোনালোকে জানে এপিএছচি চৰকাৰী চাকৰি দিয়া হ'ব তো ইয়াতে মেট্ৰিক ইয়াতে 8 পাছৰ লগতে আপ টু গ্ৰেজুৱেশ্যন ইঞ্জিনিয়াৰিং পাছ সকলোৱে এপ্লাই কৰিব পাৰিব তো বন্ধুবান্ধৱীসকল খুবেই ভাল খবৰ এইটো মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভিডিঅ'টো তো এইটো যোৱাকালিয়ে চিএম ছাৰে যেটো নিযুত মইনা আঁচনি দিছিলে তাতে চিএম ছাৰে এই 2 লাখ চৰকাৰী চাকৰিৰ কথা প্ৰকাশ কৰিলে যে এই 5 বছৰত যেটো 2026 পৰা 2031 লৈকে যেটো 5 বছৰ হ'ব এই 5 বছৰত আপোনালোকৰ বাবে 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব তো এইটো খুবেই ভাল খবৰ তো আজি পৰা স্টাৰ্ট কৰি দিয়ক আপোনালোকে যদি চৰকাৰী চাকৰি ল'ব বিচাৰে আজিৰ পৰা ভালদৰে পঢ়া-শুনা কৰক যদি আপোনালোকে এটা চৰকাৰী চাকৰি ল'ব বিচাৰে আৰু ইয়াতে অকল মেধাৰ ভিত্তিত
আপোনালোকক চিলেকশ্যন কৰা হ'ব ইয়াতে কোনো ধৰণৰ দুৰ্নীতি নহ'ব আপোনালোকে জানে যে ইয়াৰ আগতো ভালদৰে সকলোৱে মেৰিট লিষ্টত চাকৰি পাইছে ভালদৰে স্বচ্ছ মাধ্যমেৰে পৰীক্ষা হৈছিল আৰু তাৰ পিছত ৰিজাল্ট দিলে তাৰ পিছত মেৰিট লিষ্ট হ'লে খুবেই ভালদৰে হৈছিলে আৰু এইবাৰো সেম হ'ব ভালদৰে এক্সাম হ'ব ভালদৰে মেধাৰ ভিত্তিতে যিসকলে ষ্টুডেণ্ট ভালদৰে পঢ়া শুনা কৰিব সিহঁতেই চিলেকশ্যন হ'ব আজিৰ ভিডিঅ'টো এইখিনিয়ে এটা লাইক কৰি দিব নিজৰ ফ্ৰেণ্ড চাৰ্কেলক শ্বেয়াৰ কৰি দিব ধন্যবাদ